লুটি নিলে 1,70,000 টকা। মই বৰ্তমান উপস্থিত আছো দেৰগাঁও নগৰৰ মাছ মজিয়াত আৰু দেৰগাঁও নগৰৰ মাছ মজিয়াত থকা ভাৰতীয় ষ্টেট বেংক শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা 1,70,000 টকা লুটি নিলে এজন যুৱকে আৰু যুৱকজনৰ হাতত আছিল মাৰণাস্ত্ৰ। পিষ্টল দেখুৱাই ধন লুটি নিছে বুলি ভুক্তভোগী যুৱকজনে ব্যক্ত কৰিছে। মই পৰিৱেশটো মোৰ সহযোগীক পোনে পোনে দেখুৱাবলৈ অনুৰোধ জনাইছো। মই সেই গ্ৰাহক সেৱা কেন্দ্ৰটোত উপস্থিত আছো আৰু SBI শাখাৰ এই গ্ৰাহক সেৱা কেন্দ্ৰটোত নিশা সন্ধ্যা প্ৰায় 6:30 বজাত এজন যুৱক আহিছিল, অচিনাক্ত যুৱক, আৰু তেওঁ মুখত মাস্ক লগাই আহিছিল আৰু সেই যুৱকজনে মাস্ক লগাই যিগৰাকী গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী তেখেতৰ লগত যি গ্ৰাহকৰ সুৰত তেওঁৰ লগত ধনৰ লেনদেনৰ কথা পাতিছিল আৰু তাত প্ৰতি মুহূৰ্তত তেওঁ হাতত থকা এটা পিষ্টল উলিয়াই ভাবুকি প্ৰদান কৰি হাতত থকা ধনৰ বেগটো লৈ উঠাও হয়। ইয়াক লৈ দেৰগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিশেষকৈ এটা কথা ক'ব লাগিব, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকগৰাকী নিজে আহি ইয়াত তদন্ত অব্যাহত ৰাখিছে। এজন ভুক্তভোগী যুৱক আছে। 6:30 বজাত ঘটনাটো নিশ্চিতভাৱে কেনেকুৱা কি হৈছিল প্ৰথম পাক অকণমান কৈ দিয়ক। মানে মানুহ এজন আহিল, ল'ৰা এজন আহিল, মানে 25 বছৰ 26 বছৰ মানৰ ল'ৰা হ'ব। তেওঁ নৰ্মেল যেনেকে আমি ইয়াত পইচা জমা কৰিবলৈ আহে তেনেকে ধৰণে আহিছে আৰু তেনেকে ধৰণে তেওঁ পইচা মোৰ ওচৰলৈকে যোৱালৈকে তেওঁ নৰ্মেল অৱস্থাতে আছিল আৰু তাৰপিছত মই ক'লো কিবা SBI একাউণ্ট নাম্বাৰটো কওক বুলি ক'লো। তাৰপিছত তেওঁ কৈছে, তেওঁ তাৰপিছত পিষ্টল এটা উলিয়ালে। পিষ্টলটো উলিয়াই মোৰ ফালে টোৱাই পেলাই কৈছে যে পইচা ইয়াত যি আছে ইয়াত দিব লাগে আৰু বেগটোৰ ভিতৰত সোমোৱাই দিব লাগে। আৰু হিন্দী ভাষী হয়, একদম ধুনীয়াকে হিন্দী ভাষাত কথা পাতিছে আৰু তেনেকে ধৰণেতো আৰু আমি মানে তেওঁ পিষ্টলটো দেখুৱাৰ কাৰণে আমাৰো এটা ভয় লাগিল আৰু ভয় লগাৰ কাৰণে আমি দিবলৈ বাধ্য হলো। আৰু আপোনাৰ লগত মোৰ মানুহগৰাকী আছিলে, আমি দুইজনে থাকো। আমি আজি 6-7 বছৰে আমি এই প্ৰতিষ্ঠানটো এনেকে ধৰণে চলাই আহিছো। আজিলৈকে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ এনেকুৱা ধৰণৰ মানে হেৰি পোৱা নাই। এয়াই প্ৰথম আৰু এই হাতত মাৰণাস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰি অভিনৱ কৌশলেৰে চিনেমাৰ কায়দাৰে টকা লুটি লৈ গৈছে 1,70,000 টকা। অভিযোগ আহি গৈছে, কি ক'ব এই মুহূৰ্তত? আপুনি নিজে উপস্থিত আছিলে। কিন্তু পটককে তেনেকে লৈ গৈছে, আমাৰ ভয় লাগিছে যথেষ্ট, কাৰণ পিষ্টল এটা দেখুৱাইছে আৰু আমিও যাবলৈ সময় হৈছে। আমি গোটেইখিনি মিলাই মেলি যাওঁ সেইটো টাইমত সাধাৰণতে। আহি তেনেকে পটককে সোমাইছে, পিষ্টলটো একাউণ্ট নম্বৰ বিচাৰিছে। তেনেকুৱাতে তেওঁ পকেটৰ পৰা পিষ্টলটো উলিয়াই পইচা দে বুলি কৈছে, বেগটো দে বুলি কৈছে, লৈছে, কাঢ়িছে আৰু গৈছে। তেওঁ লগে লগে পিছফালে দৌৰিছে, চিঞৰিছে। ময়ো সেইপিনে দাদাক চিঞৰিছো যে দাদা আহক, এনেকুৱা হৈছে। মই প্ৰতিবেশী আছে, প্ৰতিবেশীৰ পৰা জানিম কিবা সংসত ওলাইছে নেকি, যিহেতু আৰক্ষী অধীক্ষকগৰাকী নিজে আহি ইয়াত তদন্ত অব্যাহত ৰাখিছে। কিবা আমি একো গম পোৱা নাই, মানে আৰক্ষীয়ে কেনেকে আপোনাৰ কাম কাজখিনি আগবঢ়াই নিছে, গোপনীয়ভাৱে তেওঁলোকে আগবঢ়াই নি আছে বুলি গম পাইছো। মানে আমাৰ কাউণ্টাৰটো যোন আছিলে মহিলাগৰাকী, তেখেতৰ চিঞৰ শুনি পেলাই মই ঘৰৰ ভিতৰত দৌৰ মাৰি আহিছো। দৌৰ মাৰি অহাৰ পিছত লগে লগে সুধিছো কি হৈছে, বোলে পইচাৰ বেগটো কাঢ়ি লৈ গ'ল। তেনেকুৱাতে মই কৈছো বিজয় ক'ত, বোলে খেদি নিছে, খেদি নি আছে। তেতিয়া মোক কৈছে যে আপুনি দুৱাৰখন লগাওক। তেতিয়া মই দুৱাৰখন আধা পাল্লা পেলোৱা আছিলে, বাকীখিনি জোৰ জবৰদস্তি তললৈ পেলাইছো। তো এতিয়া কথা হ'ল যে দেৰগাঁও মাছ মজিয়াত দেৰগাঁও নম্বৰ 2 নম্বৰ ৱাৰ্ড, এইটো এই ৱাৰ্ডৰ যদি আপোনাৰ যদি ইয়াত লাইট যদি জ্বলি থাকিল হয়, আজি ধৰি লওক এনেকুৱা এটা ঘটনা নঘটিলে হয়। বিশেষকৈ আমাৰ দেখা গৈছে যে যোৱাকালিও দেখা গৈছে, আপোনালোকৰ সংবাদদাতাসকলে আপোনালোকে মিডিয়াৰ যোগেদি আপোনালোকৰ টিভিৰ যোগেদি আমি সকলোৱে ৰাইজে গম পাইছে যে দেৰগাঁও চাৰিআলিত কোনো এটা ঘটনা যোৱাকালি হৈছে। কিয় কাৰণে হৈছে যে লাইট নাই। নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ বিষয়, যিহেতু দেৰগাঁও নগৰৰ মাছ মজিয়াৰ পুলিচ পইণ্টৰ কাষৰ এইটো গ্ৰাহক সেৱা কেন্দ্ৰ। ইয়াত সন্ধ্যা 6:30 বজাত সি ধন লুটি লৈ গৈছে, অভিনৱ পন্থাৰে চিনেমাৰ কায়দাৰে ধন লুটি লৈ গৈছে। ইয়াক লৈ চাঞ্চল্যৰ বিৰাজ কৰিছে। বিশেষকৈ এটা কথা ক'ব লাগিব, দেৰগাঁও নগৰৰ মাছ মজিয়াত সন্ধ্যা লগালগ অন্ধকাৰাচ্ছন্ন হয় আৰু তাৰ সুযোগ গ্ৰহণ কৰিছে এই যি কালপিতে ধন লুটিবলৈ সুবিধা লাভ কৰিছে। আৰু বিশেষকৈ সকলোৱে আহ্বান জনাইছে যাতে নগৰৰ যি অন্ধকাৰচ্ছন্ন যি পৰিৱেশ, সেই অন্ধকাৰচ্ছন্ন পৰিৱেশ যিকোনো প্ৰকাৰে নাইকিয়া কৰিব লাগে, পোহৰৰ ব্যৱস্থা কৰিব লাগে। আৰু আমি দেৰগাঁৱৰ পৰা পৰিৱেশ য'ত ঘটনা সংঘটিত হৈছিল, কিধৰণে দুৰ্বৃত্ত লুটি লৈ গৈছিল ধন।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।